জামায়াতে ইন্দ্ৰৰ লগত কংগ্ৰেছে অসমখন দুৰ্বল কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীৰ অভিযোগ কি কৰিব? চাওক, মুখ্যমন্ত্ৰী এতিয়া শংকিত হৈছে যে পৰৱৰ্তী দিনত ৰাহুল গান্ধী ডাঙৰীয়া কোৱাৰ দৰে অসমৰ জনসাধাৰণক তেওঁক জেলৰ ভিতৰত দেখা পাব আৰু সেইকাৰণে আজি অপপ্ৰচাৰ আৰু বিশেষকৈ যিসকল সাংবাদিকসকলে যে বাস্তৱ কথাখিনি প্ৰচাৰ কৰে তেওঁলোকৰ ওপৰত কেছ লগাইছে। নিজেতো অপপ্ৰচাৰ কৰিব আৰু যদি কোনোবা দিল্লীত থকা নাম থকা সাংবাদিকগৰাকী বাস্তৱ বাতৰি প্ৰকাশ কৰে সেই মানুহৰ ওপৰত অসম আৰক্ষী লগাব। অসম আৰক্ষীৰ নিজৰ বাউন্সাৰ, নিজৰ ব্যক্তিগত বাউন্সাৰ দৰে ব্যৱহাৰ কৰিছে নেকি? আজি যাক তেওঁ ভাল নাপায় তাতে অসম আৰক্ষীক পঠাই ভুৱা কেছ লগাই দিয়ে আৰু নিজেই তেওঁলোকে ভুৱা কথাবোৰ কৈ থাকিব, অপপ্ৰচাৰ চলাই থাকিব। আপুনি যিহেতু এখন যুঁজ হ'ব বুলি কৈছে, এই ক্ষেত্ৰত 2026ত আপোনালোকৰ সেনা কিমান শক্তিশালী বুলি কৈছে বুলি ভাবিছে? চাওক, আজিৰ তাৰিখত আমাৰ বিৰোধী দলে যিদৰে আমি প্ৰত্যেক ভোটৰ ভিতৰত আমি ভোট এজেণ্টখিনি আমি তৈয়াৰ কৰিছোঁ, থিয় কৰাইছোঁ, ভোট চুৰি ৰুধিবলৈ আমি দলৰ কৰ্মীখিনিক সজাগ কৰিছোঁ। আজিৰ তাৰিখত কোনো অন্য বিৰোধী দলে এনেধৰণৰ কাৰ্যসূচী হাতত ল'ব পৰা নাই আৰু কংগ্ৰেছ দল শক্তিশালী হ'লেই আমি বিৰোধী মঞ্চটো আমি আৰু শক্তিশালী কৰিব পাৰিম। নতুন গঠিত এই তিনিখন সমষ্টিত 2026 চনত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত বুজাবুজি কিবা থাকিব নেকি? চাওক, প্ৰথমে আমি কংগ্ৰেছৰ ভোট কমিটিবোৰ আমি থিয় কৰাইছোঁ। আজি এটা সাধাৰণ নিৰ্বাচন নহয়। আপোনালোকে দেখি পাইছে যে আজিৰ তাৰিখত এখন নিৰ্বাচনত কিমান ভুৱা ভোটাৰ তালিকাৰ ওপৰত বিজেপি দল নিৰ্ভৰ। এতিয়া এই ভুৱা ভোটাৰ তালিকাৰ শুদ্ধ কৰিবলৈ মাত্ৰ কংগ্ৰেছ দলেহে পাৰিব, যিহেতু প্ৰতিখন গাঁৱৰ ভিতৰত কংগ্ৰেছৰ মানুহ আছে, প্ৰতিখন বুথৰ ভিতৰত কংগ্ৰেছৰ মানুহখিনি আছে। আমাৰ শুদ্ধ ভোটাৰ তালিকা কৰাটোৱে হ'ল আমাৰ প্ৰথম দায়িত্ব। তাৰ পিছতহে আমি পৰৱৰ্তী দিনত কাৰ লগত কেনেদৰে কি ধৰণৰ কথা হ'ব এইটো সময়ে ক'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।